শাসক বিৰোধীৰ প্ৰতিবাদত উত্তাল বিধানসভা। পৰৱৰ্তী সময়খিনি তেনেকুৱা ধৰণৰ কিবা স্কিম আহিলে আলোচনা কৰিব দিয়ক। বিধানসভাত নজিৰ সৃষ্টি কৰি শাসকীয় বিধায়কৰ সভা স্থগিতৰ দাবী। আধাৰোৱা হৈছে কৈছে সম্পূৰ্ণ হৈছে এগ্ৰিকালচাৰ লেণ্ডস্কেপ বিৰোধীয়ে পৃথকে পৃথকে উত্থাপন কৰিছিল চাৰিটাকৈ সভা স্থগিত প্ৰস্তাৱ। হুলস্থুলীয়া পৰিৱেশৰ মাজতে তিনিবাৰকৈ সদন স্থগিত অধ্যক্ষৰ। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত শান্ত হয় শাসক বিৰোধী বিধায়কসকল। অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ দ্বিতীয় দিনা প্ৰশ্নোত্তৰ কালৰ পিছতে সদনৰ মজিয়াত সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ। শাসক বিৰোধী বিধায়কৰ প্ৰতিবাদৰ বাবে দীৰ্ঘ সময় ধৰি অচল হৈ পৰে সদনৰ কাম কাজ। দুয়োপক্ষৰ বিধায়কৰ প্ৰতিবাদৰ বাবে তিনিবাৰকৈ সদন স্থগিত ৰাখিবলৈ বাধ্য হয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। উল্লেখ্য যে বুধবাৰে বিধানসভাত বিভিন্ন বিষয়ক লৈ বিধায়ক অখিল গগৈ, মনোৰঞ্জন তালুকদাৰৰ উপৰিও কংগ্ৰেছ আৰু AIDF দলেও পৃথকে পৃথকে উত্থাপন কৰিছিল চাৰিটাকৈ সভা স্থগিত প্ৰস্তাৱ। ইপিনে প্ৰশ্নোত্তৰ কাল অন্ত পৰাৰ পিছতে নিজৰ সভা স্থগিত প্ৰস্তাৱক লৈ CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰক বক্তব্য ৰাখিব দিয়ে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। কিন্তু তৎমুহূৰ্ততে শাসক পক্ষৰ পৰা একাংশ বিজেপি বিধায়ক অধ্যক্ষৰ আসনৰ সন্মুখলৈ উঠি গৈ আন সকলো কাৰ্যসূচী বাতিল কৰি APSC কেলেংকাৰীক লৈ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ওপৰত আলোচনাৰ দাবী উত্থাপন কৰে। লক্ষণীয়ভাৱে শাসক পক্ষৰ তৰফৰ পৰা আগতীয়াকৈ কোনো সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰা হোৱা নাছিল যদিও বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱৰ আগে আগে সদনৰ আন কাম কাজ বাতিল কৰি শৰ্মা আয়োগৰ প্ৰতিবেদনখনৰ ওপৰত আলোচনাৰ দাবী কৰে বিজেপি বিধায়কসকলে। ইয়াৰ সমান্তৰালকৈ বিৰোধী বিধায়কসকলেও অধ্যক্ষৰ আসনৰ সন্মুখলৈ উঠি গৈ সভা স্থগিত প্ৰস্তাৱৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰে। দুয়োপক্ষৰ বিধায়কসকলৰ হুলস্থুলীয়া পৰিৱেশৰ বাবে 10 মিনিটৰ বাবে সদন স্থগিত ঘোষণা কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। 10 মিনিটৰ বিৰতিৰ পিছত সদনৰ কাম কাজ আৰম্ভ হোৱাত একেটা দাবীক লৈয়েই শাসক পক্ষৰ বিধায়কসকলে অধ্যক্ষৰ আসনৰ সন্মুখত থিয় হৈ প্ৰতিবাদ কৰিবলৈ লয়। বিৰোধী বিধায়কসকলেও অধ্যক্ষৰ আসনৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ যোৱাত পুনৰ 10 মিনিটৰ বাবে সদন স্থগিত ঘোষণা কৰে অধ্যক্ষই। হাতে হাতে প্লে কাৰ্ড লৈ সদনত প্ৰতিবাদ বিৰোধী বিধায়কৰ। দ্বিতীয়বাৰৰ বাবে সদন স্থগিতৰ অন্তত পুনৰ সদনৰ কাম কাজ আৰম্ভ কৰিবলৈ লোৱাত অধ্যক্ষৰ আসনৰ সন্মুখত প্ৰতিবাদ অব্যাহত ৰাখে শাসকীয় আৰু বিৰোধী বিধায়কসকলে। ইয়াৰ মাজতে উমৰাংচু কাণ্ডৰ লগতে সিন্ডিকেট আদি প্ৰসংগক লৈ বিৰোধীয়ে উত্থাপন কৰা সভা স্থগিত প্ৰস্তাৱ নাকচ কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। শাসক বিৰোধী বিধায়কসকলক বাৰে বাৰে অধ্যক্ষই নিজৰ আসনত বহিবলৈ আহ্বান জনায় যদিও অধ্যক্ষৰ আহ্বানৰ প্ৰতি কোনো সঁহাৰি নিদিয়ে বিধায়কসকলে। ফলত তৃতীয়বাৰৰ বাবে 20 মিনিট সময় পুনৰ সদন স্থগিত ৰাখিবলৈ বাধ্য হয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। ইপিনে 20 মিনিটৰ অন্তত পুনৰ সদনৰ কাম কাজ আৰম্ভ হোৱাত এইবাৰ বিষয়টোক লৈ হস্তক্ষেপ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী থিয় হৈ APSC কেলেংকাৰী সন্দৰ্ভত শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ওপৰত আলোচনাৰ লগতে বিৰোধীয়ে উত্থাপন কৰা বিষয়সমূহক লৈও চৰকাৰে আলোচনা হোৱাটো বিচৰা বুলি মন্তব্য কৰে। এই সন্দৰ্ভত বিধানসভাৰ উপাধ্যক্ষক পদক্ষেপ ল'বলৈকো আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। মাননীয় উপাধ্যক্ষ মহোদয়, সদনত অলপ আগতে যি উমৰাংচুৰ কয়লা খনি দুৰ্ঘটনা আৰু ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ ওপৰত আলোচনাৰ ওপৰত দাবী উত্থাপন হৈছিলে, আপুনি যি ধৰণে পাৰে এই দুইটা বিষয়ৰ কাৰণে সময় নিৰ্ধাৰণ কৰিব আৰু আমি উত্তৰ দিবৰ কাৰণে বা আলোচনা কৰিবৰ বাবে চৰকাৰৰ ফালৰ পৰা সাজু আছো। মুখ্যমন্ত্ৰীৰ এই আহ্বানৰ পিছতে শাসক বিৰোধী বিধায়কসকল নিজৰ নিজৰ আসনত বহে আৰু সদনৰ কাম কাজ পুনৰ আৰম্ভ হয়। উল্লেখ্য যে বিধানসভাৰ মজিয়াত সকলো কাম কাজ স্থগিত ৰাখি শাসকীয় পক্ষৰ পৰা এটা বিশেষ বিষয়ক লৈ আলোচনা দাবী কৰাটোৱেই বিশেষ তাৎপৰ্য বহন কৰিছে। বিধানসভাৰ মজিয়াটো এই বিষয়টোৱে সৃষ্টি কৰিলে আন এক নজিৰ। বিৰোধীয়ে উত্থাপন কৰা বিষয়সমূহ বাধা দিয়াৰ বাবেই শাসকীয় পক্ষই এই পদক্ষেপ ল'লে নেকি বুলিও বিধানসভা চৌহদত চলিছে সৰব চৰ্চা। ভিডিঅ' জাৰ্নেলিষ্ট নিতুল কৃষ্ণৰ সৈতে মুন গোস্বামীৰ ৰিপৰ্ট NK TV।